পথৰ কণ্টকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখন চৰণ বৰ কষ্ট পাইছা চাগে তুমি কৃষ্ণ তোমাৰ স্পৰ্শ মাত্ৰে সকলো দুখ দূৰ হ'ল মোৰ হে মাধৱ জগতৰ গৰাকী হৈ আজি তুমি যি সন্মান যাচিছা এই দৰিদ্ৰ ব্ৰাহ্মণ তাৰ বাবে অতিকে গৌৰৱান্বিত মই হে কৃষ্ণ থাকে যেন সুখে দুখে সম্পদে বিপদে তোমাৰ শৰণৰ গতি বাৰু সখা এটা কথা কোৱাচোন মোক গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা দিয়া সখা অযথা নকৰা পলম যি দ্ৰব্য আনিছা ভুঞ্জিম মই এটি ক্ষণে সখা মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত আৰু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত মোৰ অলপো আগ্ৰহ নাই গতিকে সখা যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষি দিয়া মোক ভুঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ দিয়া দিয়া সখা দিয়া বাৰু সখা নালাগে তোমাৰ দ্ৰব্য তুমি মোৰ পৰম বান্ধৱ আহা তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত কৃষ্ণ আহা কৃষ্ণ আহা কৃষ্ণ আহা সখা নুখুলিবা কৃষ্ণ নাই নাই তাত তোমাৰ যোগ্য বস্তু নুখুলিবা मेरी रोत आथे बैठे তিনি ওলু কর নাথ
সপনি সাহন্ত এক দৃষ্টি হিউ বস্ত গাঁথি মেলি দেখিলন্ত বনমালী নির্মল চাউল চিৰা নির্মল চাউল চিৰা সখা এই কাৰণেই এই দ্ৰব্য মোক দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। সামান্য চাউল কেইমুঠিমান কিদৰে সেই ভাবিয়ে সংকোচ জাগিছিল মনত। সখা কৃষ্ণ তুমি সামান্য বুলি ভবা এই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই। প্ৰেম ভাৱেৰে অনা এই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ। এয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ, আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। কি কৰে স্বামী? আৰু অন্ন ভঞ্জিব নালাগে। একমুঠি চাউল যেতিয়াই ভক্ষণ কৰিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে। নাথ, এইমুঠি চাউলো যদি ভক্ষণ কৰে তেন্তে আপোনাৰ ভাৰ্যা যাব লাগিব বিপ্ৰক সেবিবৰ বাবে। প্ৰভু, আপোনাৰ বন্ধে অনা এই সুস্বাদু দ্ৰব্যৰ ওপৰত আমাৰোতো অধিকাৰ আছে। গতিকে প্ৰভু, এই অন্ন দিয়ক, আমি আটাই ভগ্নীয়ে মিলি ভগাই খাম। হে কৃষ্ণ, তোমাৰ মায়া বুজিবৰ কাৰ সাধ্য আছে? পৃথিৱীৰ ক্ষুদ্ৰ মনুষ্য আমি, কৃপা কৰ মিলে যেন শত শত সুখবোৰ তোমাৰ দুটি ৰাতুল পদত। সখা, কৃষ্ণ তোমাৰ এই সৰলতা আৰু বিশালতা গুণ মোৰ অতি প্ৰিয়। বোলা সখা, এতিয়া আমি অন্তেকপুৰে কৰোঁ গমন। তাৰ পাছত পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতিক আমি কৰিম গুৰু মন্থন। বোলা সখা।